নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো প্ৰতিষ্ঠান এখনৰ বেলেন্স শীট বা উদ্যোগ এটাৰ বেলেন্স শীট কেনেকৈ প্ৰস্তুত কৰিব সেই সম্পৰ্কত। বেলেন্স শীট কি আৰু বেলেন্স শীটত কি বিষয় অন্তৰ্ভুক্ত হৈ থাকে, কেতিয়া প্ৰতিষ্ঠান এখনে বেলেন্স শীট প্ৰস্তুত কৰে, সিআৰপি ইপি সকলে কেনেকৈ বেলেন্স শীট প্ৰস্তুত কৰিব সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি আপোনালোকে জানিব পাৰিব আজি ভিডিঅ'টোৰ পৰা। বেলেন্স শীট এনে এটা বিষয় যিটো বিষয়ৰ দ্বাৰা আপোনালোকে এটা প্ৰতিষ্ঠানৰ সম্পূৰ্ণ ফাইনেন্সিয়েল যিটো কণ্ডিশ্যন অৰ্থাৎ বিত্তীয় যিটো অৱস্থা সেই বিত্তীয় অৱস্থাটো সম্পৰ্কত অৱগত হ'ব পাৰে। বেলেন্স শীট এখন তেতিয়াহে প্ৰস্তুত কৰা হয় যেতিয়া এটা প্ৰতিষ্ঠানৰ প্ৰকৃত লাভ বা লোকচান গণনা কৰা হয়, অৰ্থাৎ প্ৰতিষ্ঠানটোৰ লাভ লোকচান একাউণ্টটো ওলোৱাৰ পাছতহে বেলেন্স শীট প্ৰস্তুত কৰা হয়। বেলেন্স শীট কি সেই সম্পৰ্কত আপোনালোকে প্ৰথমতে চাওক। আফটাৰ এছাৰ্টেইনিং দ্য নেট প্ৰফিট অৰ নেট লছ, এ ষ্টেটমেণ্ট নেম বেলেন্স শীট ইজ প্ৰিপেয়াৰ্ড টু নো দ্য একজেক্ট ফাইনেন্সিয়েল পজিশ্যন অফ দ্য বিজনেছ। দিছ ষ্টেটমেণ্ট কণ্টেইনছ অল দ্য এছেটছ এণ্ড লাইবিলিটিজ অফ দ্য বিজনেছ এণ্টাৰপ্ৰাইজ। অৰ্থাৎ বেলেন্স শীট তেতিয়া প্ৰস্তুত কৰিব যেতিয়া প্ৰতিষ্ঠানটোৰ বা উদ্যোগটোৰ নেট প্ৰফিট বা নেট লছ অৰ্থাৎ প্ৰকৃত লাভ আৰু প্ৰকৃত লোকচান সম্পৰ্কত জনা হয়, তাৰ পাছতহে বেলেন্স শীটখন প্ৰস্তুত কৰা হয়। বেলেন্স শীটখন এটা বিবৃতি হয় যিটো বিবৃতিৰ জৰিয়তে প্ৰতিষ্ঠানখনৰ প্ৰকৃত বিত্তীয় অৱস্থাটো সম্পৰ্কত জানিব পাৰি বা এটা ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰকৃত বিত্তীয় অৱস্থাটোৰ সম্পৰ্কত জানিব পাৰি। ইয়াত প্ৰতিষ্ঠানখনৰ যিখিনি সম্পদ মানে এছেটছ এণ্ড লাইবিলিটিজ অৰ্থাৎ তেওঁলোকে যিখিনি দিব লাগিব সেই গোটেইখিনি মানে তেওঁলোকৰ দেনা আৰু তেওঁলোকৰ যিখিনি সম্পদ তাৰ সম্পূৰ্ণ তথ্যখিনি এই বেলেন্স শীটত পোৱা যায়। বেলেন্স শীট এখনৰ মেইন ফিচাৰ্ছখিনি কি আপোনালোকে চাওক। বেলেন্স শীট ইজ এ ষ্টেটমেণ্ট এণ্ড নট এন একাউণ্ট। বেলেন্স শীটটো এটা ষ্টেটমেণ্ট হয় মানে বিবৃতি হয়, ই কোনো ধৰণৰ এটা একাউণ্ট নহয়। নেক্সট আহিলে ইট ইজ প্ৰিপেয়াৰ্ড এট এ পাৰ্টিকুলাৰ ডেট এণ্ড নট ফৰ এ পাৰ্টিকুলাৰ পিৰিয়ড। এই বেলেন্স শীটখন এটা নিৰ্দিষ্ট দিনত প্ৰস্তুত কৰা হয়, ই নিৰ্দিষ্ট সময়ৰ বাবে নহয়, মানে ই পইণ্ট অফ টাইমৰ বাবেহে বেলেন্স শীট প্ৰস্তুত কৰা হয়। ই মানে সময় বিন্দুৰ লগত জড়িত, মানে পইণ্ট অফ টাইমৰ লগত জড়িত, পিৰিয়ড অফ টাইমৰ লগত নহয়। মানে ইয়াৰ ভেলিডিটিটো এনেকুৱা যে বোলে এমাহৰ ভিতৰৰ বেলেন্স শীট এনেকুৱা নহয় বা এবছৰৰ ভিতৰত এনেকুৱা নহয়, তাৰমানে নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত ইয়াক প্ৰস্তুত কৰা হয়, নিৰ্দিষ্ট এটা দিনৰ বাবে ইয়াক দিনত প্ৰস্তুত কৰা হয়। নেক্সট আহিলে ইট ইজ প্ৰিপেয়াৰ্ড আফটাৰ প্ৰফিট এণ্ড লছ একাউণ্ট। প্ৰফিট এণ্ড লছ একাউণ্ট প্ৰিপেয়াৰ হোৱাৰ পাছতহে এইখন প্ৰস্তুত কৰা হয়। বেলেন্স শীট shows financial position of a business as a going concern। অৰ্থাৎ চলি থকা প্ৰতিষ্ঠানৰ বিত্তীয় অৱস্থাটো সম্পূৰ্ণকৈ দেখুৱাব পাৰে এখন বেলেন্স শীটে। বেলেন্স শীট এখন আপোনালোকে কেনেকৈ প্ৰস্তুত কৰিব সেই সম্পৰ্কত আপোনালোকে কি তথ্য কেনেকৈ ভৰাব, বেলেন্স শীটখন কেনেকৈ বনাব সেই সম্পৰ্কত চাওক। প্ৰথম বেলেন্স শীট আৰু নেক্সট আপোনালোকে তাৰিখটো দিব। ইয়াত 4টা কলম থাকিব, তাৰে 2টা ভাগত আপোনালোকে লাইবিলিটিজ এণ্ড এছেটছ লিখিব লাগিব। আৰু লাইবিলিটিজ সদায় কি হৈছে বাওঁফালে থাকিব আৰু এছেটছ সোঁফালে থাকিব। লাইবিলিটিজৰ 3টা ভাগ আছে, কেপিটেল, কাৰেণ্ট লাইবিলিটিজ এণ্ড নন কাৰেণ্ট লাইবিলিটিজ। এতিয়া কেপিটেলত কি আছে চাওক। যদি কেপিটেল হয়, কেপিটেল মানে মূলধন, আপোনালোকে মন কৰিব মূলধনত কি থাকিব, নেট প্ৰফিটটো আপোনালোকে দেখুৱাব লাগিব। কেপিটেল সেইজনে পাব যিজন বিজনেছটোৰ অ'নাৰ হয়, মানে মালিক হয়। মালিকে কি হৈছে কেপিটেল লাভ কৰিব। সেই কেপিটেলটো কি হ'ল, প্ৰথম আপোনালোকে চাব লাগিব যে নেট প্ৰফিট প্ৰতিষ্ঠানখনৰ কিমান হয়। নেট প্ৰফিটটো আকৌ কেনেকৈ উলিয়াব। নেট প্ৰফিটটো আপোনালোকে কি কৰিব লাগিব, যিটো প্ৰফিট ওলাব সেই প্ৰফিটটোৰ পৰা ড্ৰয়িংছ মানে আপোনালোকে যিখিনি নিজৰ বাবে খৰচ কৰিব। নেক্সট আহিলে ইনকাম টেক্স, আয়কৰ যিটো দিব লাগিব সেই আয়কৰ আৰু ড্ৰয়িংছ মানে আপুনি নিজে যিখিনি টকা খৰচ কৰিছে নিজৰ বাবে সেই গোটেইখিনি টকা কি কৰিব লাগিব, বিয়োগ কৰি পেলাই প্ৰফিটৰ পৰা সেইখিনি বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে আপোনালোকে নেট প্ৰফিট পাব, মানে গ্ৰছ প্ৰফিটৰ পৰা স্থূল লাভ, সেই স্থূল লাভৰ পৰা ড্ৰয়িংছ ইনকাম টেক্স এইখিনি মাইনাছ কৰি আপোনালোকে নেট প্ৰফিট উলিয়াব পাৰিব। নেক্সট আহিব কাৰেণ্ট লাইবিলিটিজ। কাৰেণ্ট লাইবিলিটিজত কি থাকিব চাওক। বেংক অভাৰড্ৰাফ্ট। বেংক অভাৰড্ৰাফ্ট হ'ল যে আপোনালোকৰ বেংকত যিমান ডিপ'জিট আছে তাতকৈ যদি আপোনালোকে ওপৰঞ্চি পইচা বেংকৰ পৰা লয় তেতিয়া সেইটো হ'ল বেংক অভাৰড্ৰাফ্ট। মানে ধৰি লওক আপোনাৰ বেংকত 1 লাখ টকা জমা আছে, আপুনি যেনিবা বেংকৰ পৰা 1,50,000 টকা ধাৰ হিচাপে লৈছে, তেতিয়াহ'লে সেইটো বেংক অভাৰড্ৰাফ্ট। সেই যিটো পইচা যিটো পৰিমাণ সেই এমাউণ্টটো আপোনালোকে লাইবিলিটিজত ভৰাব লাগিব। অৰ্থাৎ আপুনি বেংকক সিমানটো টকা দিবলৈ আছে, এতিয়া সেইটো এমাউণ্টত ভৰাব লাগিব তেনেকৈ। নেক্সট আহিলে বিল পে'বুল। বিল যদি আপোনালোকে পে' কৰিবলৈ থাকে সেই কিমান টকা আপোনালোকে বিল পে'বুলত দিলে। নেক্সট আহিলে
সান্ড্ৰি ক্ৰেডিটৰ্ছ এতিয়া আপোনালোকে যেহেতু প্ৰতিষ্ঠানখনৰ বাবে অন্যান্য দ্ৰব্য সামগ্ৰী যদি আপোনালোকে ক্ৰয় কৰিছে তেতিয়াহ'লে সি কিমান পৰিমাণৰ দ্ৰব্য সামগ্ৰী ক্ৰয় কৰোঁতে কিমান টকা খৰচ হৈছে বা টকা দিবলৈ আছে সেই সম্পৰ্কত আপোনালোকে এমাউণ্ট ভৰাব লাগিব। নেক্সট আহিলে আউটষ্টেণ্ডিং এক্সপেন্সেছ, ইয়াৰ উপৰিও আপোনালোকে বাহিৰা অন্যান্য কিবা খৰচ কৰিছে নেকি সেই সম্পৰ্কটো আপোনালোকে এমাউণ্টটো ভৰাব লাগিব। নেক্সট আহিলে নন কাৰেণ্ট লায়েবিলিটিজ, এতিয়া নন কাৰেণ্ট লায়েবিলিটিজত আপোনালোকে কি ভৰাব চাওক। যিটো লোন আপোনালোকে এবছৰতকৈ বেছি সময়ৰ বাবে গ্ৰহণ কৰিছে সেই লোনটো আপোনালোকে কি কৰিব লাগিব, নন কাৰেণ্ট লায়েবিলিটিজত ভৰাব লাগিব। আপোনালোকে মানে এটা লোন লৈছে, ধৰি লওক লোনটো যদি এবছৰৰ ভিতৰত আপোনালোকে দিব লাগে তেতিয়াহ'লে কাৰেণ্ট লায়েবিলিটিজত ভৰাব লাগিব, আৰু যদি এবছৰতকৈ বেছি সময় 4 বছৰ 3 বছৰৰ বাবে লৈছে তেতিয়াহ'লে সেইটো আপোনালোকে নন কাৰেণ্ট লায়েবিলিটিজত দিব লাগিব। গতিকে লায়েবিলিটিজত আপোনালোকৰ 3টা ভাগ থাকিব, মানে কেপিটেল, কাৰেণ্ট লায়েবিলিটিজ আৰু নন কাৰেণ্ট লায়েবিলিটিজ। কেপিটেলটোত সদায় মনত ৰাখিব যিটো অ'নাৰে পাব, আৰু বাকীখিনি লায়েবিলিটিজত কি হৈছে সেইখিনি অ'নাৰে নহয়, অ'নাৰে দিব লাগিব, মানে তেওঁ বিভিন্ন কাৰণত সেই পইচাখিনি দিব লাগিব। নেক্সট আহিলে এছেটছ, এছেটছত আপোনালোকৰ কি থাকিব চাওক। এছেটছো তেনেকৈ কাৰেণ্ট এছেটছ এণ্ড নন কাৰেণ্ট এছেটছ থাকিব। এতিয়া কাৰেণ্ট এছেটছত কি থাকিব চাওক। কেছ ইন হেণ্ড, আপোনাৰ হাতত যিমান টকা আছে সেই টকাখিনি, মানে প্ৰতিষ্ঠানটোত যিখিনি টকা নগদ হিচাপে থাকিব সেইখিনি আপোনালোকে কেছ ইন হেণ্ডত লিখিব লাগিব। কেছ এট বেংক, বেংকত আপোনাৰ কিমান ডিপ'জিট আছে সেইটো লিখিলে। নেক্সট আহিলে বিল ৰিচিভেবল, বিল আপোনালোকে কিমানখিনি বিল ইতিমধ্যে ৰিচিভ কৰিছে, কিমানখিনি বিল আপোনালোকে পাইছে। নেক্সট হ'ল সান্ড্ৰি ডিবেটৰ্ছ, আপোনালোকে যিখিনি দ্ৰব্য সামগ্ৰী বিক্ৰী কৰিছে বা সেৱা বিক্ৰী কৰিছে সেই বিক্ৰী কৰি যিখিনি আহৰণ কৰিছে তাৰ এমাউণ্ট আপোনালোকে দিব লাগিব। নেক্সট আহিলে ক্লজিং ষ্টক, অৰ্থাৎ প্ৰতিষ্ঠানখনৰ সেই নিৰ্দিষ্ট দিনটোত তেওঁলোকৰ শেষত যিখিনি জমা আছে সেই জমাৰ পৰিমাণটো বা জমাৰ টকা কিমান সেইখিনি দিব লাগিব। নেক্সট আহিলে প্ৰিপেইড এক্সপেন্সেছ, মানে আগতে যিখিনি তেওঁলোকৰ ব্যয় হৈছে সেই ব্যয় সম্পৰ্কত উল্লেখ কৰিব লাগিব। এইখিনি হ'ল কাৰেণ্ট এছেটছ। এতিয়া কাৰেণ্ট এছেটৰ লগত নন কাৰেণ্ট যিখিনি এছেট সেই এছেটখিনি কি হ'ব। এতিয়া যিখিনি কাৰেণ্ট এছেটছ সেইখিনি হ'ল চলিত, মানে সেইখিনি কি হৈছে ব্যৱসায় প্ৰতিষ্ঠানটো চলাই থাকোঁতে সেইখিনি আপোনালোকৰ সাল সলনি হৈ থাকিব। কিন্তু কিছুমান এছেটছ এনেকুৱা আছে, মানে সম্পদ প্ৰতিষ্ঠানটোৰ এনেকুৱা থাকে যিবিলাক সম্পদৰ সলনি নহয়, তেনেকুৱা সম্পদবিলাককে নন কাৰেণ্ট এছেটছ বুলি কয়। নন কাৰেণ্ট এছেটছত কি থাকিব চাওক। ফাৰ্নিচাৰ্ছ, এতিয়া প্ৰতিষ্ঠান এখনত যিহেতু ফাৰ্নিচাৰ থাকিবই লাগিব সেই ফাৰ্নিচাৰৰ বাবে, তেনেকৈ মটৰ ভেহিকল, প্লেণ্ট এণ্ড মেচিনেৰী যিবিলাক গুডছ হয়। নেক্সট হ'ল লেণ্ড এণ্ড বিল্ডিংছ এটচেট্ৰা। এছেটসমূহক আৰু দুটা ভাগত কিন্তু ভাগ কৰিব পাৰে, সেইবিলাক হ'ল টেঞ্জিবল এছেটছ এণ্ড ইনটেঞ্জিবল এছেট। এতিয়া টেঞ্জিবল এছেট হ'ল সেইবিলাক এছেট যিবিলাক এছেট আপোনালোকে স্পষ্টকৈ দেখি থাকে, মানে যেনেকৈ আমি ক'লোঁ যে ফাৰ্নিচাৰ বা মেচিনেৰী গুডছবিলাক সেইবিলাক। ইনটেঞ্জিবল এছেটবিলাক হ'ল গুডউইল, ট্ৰেডমাৰ্ক, কপিৰাইট, পেটেণ্ট, সেইবিলাক হ'ল ইনটেঞ্জিবল এছেট। গতিকে বেলেঞ্চ শ্বীট এখন ফিল আপ কৰোঁতে আপোনালোকে এছেটছ এণ্ড লাইবিলিটিজ সেই বিষয় দুটাত কি বিষয় অন্তৰ্ভুক্ত কৰিব, কোনটো ক'ত সোমাব সেই কথাখিনি যদি স্পষ্টকৈ জানে তেতিয়াহ'লে বেলেঞ্চ শ্বীটখন ফিল আপ কৰোঁতে আপোনালোকৰ একো অসুবিধা নহয়। বেলেঞ্চ শ্বীট এখন ফিল আপ কৰোঁতে এই কথাটো মন কৰিব যে এখন কেছ বুকত যেনেকৈ ৰিচিপ্টছ এণ্ড পে'মেণ্ট ইকুৱেল হয় ঠিক একেদৰে এখন বেলেঞ্চ শ্বীট সম্পূৰ্ণ হোৱাৰ পাছতো বেলেঞ্চ শ্বীটখনৰ লাইবিলিটিজ আৰু এছেট দুয়োটা ছাইডৰ এমাউণ্টটো ইকুৱেল হ'ব লাগিব। যদি ইকুৱেল হয় তেতিয়াহ'লে আপোনালোকৰ বেলেঞ্চ শ্বীটখন ফিল আপ কৰাটো শুদ্ধ হৈছে, আৰু যদি ইকুৱেল নহয় তেতিয়াহ'লে জানিব ক'ৰবাত কিবা এটা সমস্যা ৰৈ গৈছে। গতিকে দুয়োটা ছাইড সমান হ'বৰ বাবে ক'ত কি যোগ কৰিব লাগিব, কি মাইনাছ কৰিব লাগিব সেইখিনি কিন্তু আপোনালোকে সঠিককৈ উলিয়াব পাৰিব লাগিব। যি কি নহওক আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি উপকৃত হৈছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।